নমস্কাৰ সকলোকে মই মধুপ্ৰিয়াই মোৰ এটা নতুন মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি পুৱা সোনকালে শুই উঠি একেবাৰে ঘৰৰ কামত লাগিলোঁ। মানে আজি আমাৰ এই বছৰটো প্ৰথম ধান কাটিম, কিন্তু আজি মনটো ৰাতিপুৱাৰ পৰা একেবাৰে ভাল লগা নাই। কিয় আপোনালোকে হয়তো গম পাইছেই, আজি আমাৰ সকলোৰে মৰমৰ জুবিনদাৰ বাৰ্থডে। কিন্তু যি কি নহওক আমাৰ নিজৰ কাম আমি নিজেই কৰি যাব লাগিব, হয় নহয়? তাকে ভাবি সোনকালে যিখিনি মই পাৰোঁ ৰাতিপুৱা পথাৰলৈ যোৱাৰ আগত কাম কৰি যাবলৈ গোটেইখিনি চেষ্টা কৰোঁ। নহ'লে আকৌ পথাৰৰ পৰা আহি মানে কাম কৰিবলৈ মন নাযায়, ঘৰতো মানুহ নাথাকে। সেইকাৰণে ইহঁতৰ দুটাকো স্কুল পঠিয়াই ঘৰটো ধুনীয়াকৈ পোচা মাৰি তুলসীত পানী দি ফুল দুপাহমান লৈ গোঁসাই ঘৰত চাকি দিলোঁ। তাৰপিছতে পথাৰলৈ যাবলৈ দেৰি হৈছিলে, সেইকাৰণে কিবা এটা খাই বোলো সোনকালে পথাৰলৈ যাওঁ। পথাৰলৈ যাবলৈ কিন্তু মানুহ নাই, মা আৰু মই গৈছোঁ। মানুহে বিচাৰি পোৱা নাই এইকেইদিন, মানে সকলোৱে ধান্দাই আছে ন। বহুতেই কিন্তু কাতি মাহতে ধান্দাই শেষ কৰিলে দেই। আমি আঘোণৰ 1 তাৰিখে কাটিছোঁ, দেৰিও হোৱা নাই মানে আমাৰো। কিন্তু এইবাৰ ধান ধুনীয়া হৈছে মানুহবিলাকৰ, আমাৰো ধুনীয়া হৈছিলে। মই কিন্তু পথাৰত ধান্দাই থাকোঁতে ভিডিঅ' কৰিবলৈ নহ'ল। মই মানে ধান্দাই থাকিলে ফোন চাই থাকিব মন যায়, আৰু মোৰ ধান কাটিবলৈ এলাহ লাগে মানে, সেইকাৰণে মই নাচাওঁৱে। বাকী সন্ধিয়াও হ'ল, মায়ে মই ঘৰলৈ ধুনীয়াকৈ আহি